ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মাৰ্চ মাহৰ 26 তাৰিখ আজি বাৰ হ'ব বুধবাৰ আজি অসমীয়া চ'ত মাহৰ 11 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজি তিথি হ'ব কৃষ্ণা দ্বাদশী তিথি আজি নক্ষত্ৰ হ'ব ধনিষ্ঠা নক্ষত্ৰ তাৰ পিছতে শতভিষা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব সিদ্ধ যোগ তাৰ পিছতে খাদ্য যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব কৈলৱকৰণ তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব আজি জন্ম ৰাশি হ'ব মকৰ ৰাশি আজি জন্মত মকৰ ৰাশি ক্ষুদ্ৰবন মতান্তৰী বৈশ্যবন নিবাৰিগণ মনত এক পদুক আজি সূৰ্য উদয় হ'ব 5:25 মিনিটত সূৰ্যাস্ত সম হ'ব 5:32 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগিব খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে কোনো বিশেষ কামৰ বাবে খৰখেদা কৰিবলগীয়া হ'লে বেছি চিন্তা নকৰিব আপুনি উপযুক্ত ফলাফল পাব ভাল ফলাফল পাবলৈ গৈ আছে মাথো লাগিব আপোনালোকৰ ধৈৰ্য আৰু একাগ্ৰতা আজি গুৰুত্বপূৰ্ণ বিষয়ত কিবা এটা যদি কনফিউজন লাগে বা বিভ্ৰান্তি সৃষ্টি হয় বা সৃষ্টি হ'লে আপুনি ঘনিষ্ঠ ব্যক্তিৰ পৰা সমৰ্থন বিচাৰিব সমৰ্থন পাব সময় বৰ বেছি ভাল বুলি কৈছে সময়ৰ সৎ ব্যৱহাৰ কৰক টাইম টেবুলবোৰ ভাল কামত ব্যৱহাৰ কৰক সৎ কামত ব্যৱহাৰ কৰক আপোনালোকৰ কৰ্মৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব খৰখেদাকৈ আৰু অসাৱধানতাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নালাগে গতিকে যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় অসাৱধানতাৰে নহয় ধৈৰ্য ধৰি সিদ্ধান্তবোৰ লওক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব নহ'লে ক্ষতি হ'ব পাৰে ধৈৰ্য বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় আজি শিশুৰ সমস্যা শান্তিৰে সমাধান কৰক কামবোৰ পিছুৱাই দিবলৈ একেবাৰে চেষ্টা নকৰিব আজি যিখিনি কাম কৰিব সময় পাইছে সুবিধা পাইছে আৰু আজিয়ে কৰক বুলি কৈছে পেণ্ডিং নাৰাখিব গতিকে ধ্যান ৰাখিব এই সময়খিনিত কিন্তু মানসিক শান্তিৰ প্ৰয়োজন আছে ব্যৱসায়ত নিয়ম মানি চলক বুলি কৈছে ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ আপোনালোকৰ এটা ভূমিকা থাকিব বা গুৰুত্ব দিয়াটো প্ৰয়োজন আছে বিপণন সম্পৰ্কীয় কামত আপোনালোকৰ সামৰ্থ্যতকৈ অধিক ধন বিনিয়োগ নকৰিব অফিচত গুৰুত্বপূৰ্ণ কামৰ বুজাৰ পাব পাৰে আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ আৰু ব্যৱস্থাৰ বাবে কিছু সময় উলিয়াই লোৱাটো প্ৰয়োজন আছে ইয়াৰ ফলত প্ৰেম বৃদ্ধি পাব অসাৰ বন্ধুত্বত সময় আৰু ধন নষ্ট নকৰিব আজি দিনটোৰ প্ৰথম ভাগত বিশেষকৈ কান্ধৰ বিষয়ে কিছু আমনি কৰিব পাৰে যোগ আৰু ব্যায়ামৰ প্ৰতি কিন্তু গুৰুত্ব দিয়ক সদায় কওঁ নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব আজি ধ্যান ৰাখিব অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ পাব আৰু দুটা কথা জানিবৰ বাবে শিকিবৰ বাবে চেষ্টা কৰক আপুনি আপোনালোকৰ বুদ্ধি আৰু সহনশীলতাৰে বিশেষকৈ প্ৰতিকূল পৰিস্থিতিৰ সমাধান কৰিব পাৰিব প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী আছে যি কঠোৰ পৰিশ্ৰম কৰি আছে বা হাৰ্ড ৱৰ্কিং কৰিছে যুৱক যুৱতীসকলে তাৎক্ষণিক ফলাফল লাভ কৰিব পাৰে বুলি কৈছে বা সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আগবাঢ়ি যাব লাগিব যদি আপুনি ভ্ৰমণলৈ যায় তেন্তে আপুনি বহুত সাৱধান হ'ব লাগিব আজি আয়কৰৰ লগত জড়িত যিকোনো সমস্যাৰ কিছু লোকৰ সৃষ্টি হ'ব পাৰে কাগজ পত্ৰ নিখুঁতভাৱে সংগঠিত কৰি ৰাখক ব্যক্তিগত সমস্যা আপোনালোকৰ সন্তানৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব নিদিব কিছুমান ঘৰত সমস্যা চলিছে সেইখিনি ল'ৰা ছোৱালীৰ পৰা লুকাই ৰাখি বা সেইখিনি কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত নিজাববীয়াকৈ চিন্তা কৰক বুলি কৈছে ল'ৰা ছোৱালীয়ে সেইখিনি ক্ষেত্ৰত যাতে কোনো ধৰণৰ ফিল নকৰে বা নিগেটিভ ভাৱবোৰ নাহে তেওঁলোকৰ বা তেওঁলোকৰ মনত কিছু চাপ নবহে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজি ব্যৱসায়ত গুৰুত্ব সহকাৰে কামবোৰ কৰিব লেহেমীয়া কামত উন্নতি কিছু হ'ব নতুন নতুন কামৰ পৰিকল্পনাত কাম কৰাৰ বাবে এই সময় অনুকূল বুলি কৈছে কাৰ্যালয়ত সহকৰ্মীসকলৰ সহায়ত আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব বৈবাহিক জীৱনটো শৃংখলাবদ্ধ আৰু সুখদায়ক হ'ব প্ৰেমৰ সম্পৰ্কত আনজনৰ কাৰণে ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে গেছ আৰু এচিডিটিৰ সমস্যা হ'ব পাৰে সহজে হজম হোৱা খাদ্য খাব লাগে এই সময়খিনিত নিজৰ খাদ্য তালিকাত পুষ্টিকৰ বস্তুবোৰ তালিকাত অন্তৰ্ভুক্ত কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হওক বুলি কৈছে শুভ ৰং হ'ব গ্ৰাহ হালধীয়া আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাইছে আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মহাদেৱৰ কৃপাত বজৰংবলী কৃপাত হনুমানজীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি নিজৰ লক্ষ্যত উপনীত হ'বলৈ পৰিয়ালৰ পৰা সমৰ্থন পোৱাটো উপযুক্ত হ'ব কিছুমান সমস্যা আৰু অসুবিধাৰ সৃষ্টি হ'ব পাৰে কিন্তু সমস্যাবোৰ আপোনালোকে সমাধান কৰিব পাৰিব বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে ধৈৰ্য বজাই ৰাখিব লাগিব
এই সময়খিনিত কৈছে যে অতি সাৱধান হ'ব লাগিব। এই সময়খিনিত কিন্তু নিজৰ গুৰুত্বপূৰ্ণ কামত বিশেষকৈ অলপ যদি ভালদৰে কেয়াৰফুল হয় বা সতৰ্ক হৈ থাকে নিশ্চয়কৈ সফলতা অৰ্জন কৰিব। ছাত্ৰ ছাত্ৰীৰ বাবে কিছু সম্ভাৱনা থাকিব। আজি অন্য কামত ব্যস্ত থকাৰ বাবে ব্যক্তিগত কামত ভালদৰে আওকাণ কৰিব নোৱাৰিব পাৰে। আজি অত্যধিক কামৰ বোজাৰ বাবে মানসিক চাপ থাকিব পাৰে। চিন্তাৰ এটা কাৰণ হ'ব পাৰে। কিবা এটা যদি ডাঙৰ কাম হয়, কামৰ বোজা যদি আপোনালোকৰ ওপৰত পৰে, ধৈৰ্য আৰু সংযমেৰে আপুনি সমস্যাবোৰ অতিক্ৰম কৰিব বুলি কৈছে। গ্ৰহৰ অৱস্থান অনুকূল ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাত কাম কৰা হ'ব। চিন্তা নকৰাকৈ ক'তো বিনিয়োগ নকৰিব। কাকো ধন ধাৰে নিদিব, নহ'লে লোকচান হ'ব পাৰে। চাকৰিৰ ক্ষেত্ৰত বিশেষকৈ পৰিস্থিতি একে থাকিব। কোনো ধৰণৰ পৰিৱৰ্তনৰ আশা নকৰিব। আজি বৈবাহিক জীৱনটো সুখী হ'ব বুলি কৈছে। অতিৰিক্ত বৈবাহিক সম্পৰ্কই কিছু লোকৰ ঘৰখনৰ সুখ আৰু শান্তি ধ্বংস কৰিব পাৰে। গতিকে ইয়াৰ পৰা আঁতৰি থাকক বুলি কৈছে। আজি দিনটোৰ প্ৰথম ভাগত ডিঙিৰ সংক্ৰমণ বা কাহ চৰ্দিৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে। একেবাৰে অসাৱধান হ'ব নালাগে। উপযুক্ত চিকিৎসা গ্ৰহণ কৰক। আজি আপুনি কিছু অভিজ্ঞ লোকৰ সৈতে সংস্পৰ্শ পাব। আপুনি উৎকৃষ্ট তথ্য পাব। আপোনালোকৰ আচৰণ আৰু ইতিবাচক চিন্তাধাৰা ৰাখিব লাগিব। আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহী হ'লে আপোনালোকৰ স্বভাৱতো অধিক নম্ৰ হ'ব। বিশেষকৈ আজি কোনো প্ৰকল্পৰ সন্দৰ্ভত আপোনালোকে বিশেষকৈ যুৱক যুৱতীসকলে যি কঠোৰ পৰিশ্ৰম কৰিছে সেয়াৰ সফল হ'ব পাৰে। আজি কোনো চৰকাৰী কাম যদি আবদ্ধ হৈ আছে, আধৰুৱা হৈ আছে, কৰিব লগা আছে, তেন্তে তাৰ সমাধানত অত্যধিক ব্যয়ৰ সম্ভাৱনা আছে। আজি শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অসাৱধান হোৱাটো উচিত নহয়, যাৰ বাবে পৰিয়ালৰ সদস্যৰ অসন্তুষ্টিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নেতিবাচক মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। বেয়া মানুহৰ লগ সংগৰ পৰা আঁতৰি থাকক। আজি চৰকাৰী খণ্ডৰ লগত জড়িত ব্যৱসায়ীসকলে যুক্তিসংগত লাভ পোৱাৰ সম্ভাৱনা আছে। অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত স্বচ্ছতা আৰু সমন্বয় বজাই ৰাখিলে পৰিস্থিতি উন্নত হ'ব। ব্যৱসায় বা চাকৰিত মহিলাসকলে বিশেষ সফলতা লাভ কৰিব। আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সময়মতে সমাধান কৰিবলৈ চেষ্টা কৰক। অত্যধিক চিন্তা আৰু মানসিক চাপে মূৰৰ বিষ বা পেটৰ বিষৰ দৰে সমস্যাবোৰ সৃষ্টি কৰিব পাৰে। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত, হনুমানজীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মিথুন ৰাশি, আজি অনুকূল গ্ৰহৰ অৱস্থান লক্ষ্যত উপনীত হ'বলৈ কৰাৰ যি প্ৰচেষ্টাই সফলতা দিব বুলি কৈছে। গতিকে কষ্ট কৰি যাওক বুলি কৈছে। এই সময়খিনিত কিন্তু কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰ সহায় হ'ব। আজি কৈছে যে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতাৰ বাবে ভাল ফলাফল লাভ কৰিব পাৰে। আজি ধ্যান ৰাখক, এই সময়ত কঠোৰ পৰিশ্ৰম কৰাৰ সময়ত। গতিকে মিথুন ৰাশি জাতক জাতিকাসকলে কষ্ট কৰক, হাৰ্ডৱৰ্কিং কৰক, নিশ্চয়কৈ সফল হ'ব। অসাৰ কামত আৰু বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰি সময় কটাব নালাগে। আজি বাজেটতকৈ ব্যয়ৰ সম্ভাৱনাও দেখা পোৱা গৈছে। পৰিয়ালৰ দায়িত্বক বিশেষকৈ আওকাণ কৰিবলৈ চেষ্টা নকৰিব। ব্যৱসায়ত বহুত গুৰুত্ব দিব লাগিব। অলপ অসাৱধানতাই হয়তো আপোনালোকৰ প্ৰতিদ্বন্দ্বীক জয় হোৱাৰ সুযোগ দিব পাৰে। গতিকে নিজৰ ব্যৱসায়টোক আগবঢ়াই নিবৰ বাবে, গ্ৰ' কৰিবৰ বাবে চেষ্টা কৰক। কিছু জটিলতাও আহিব পাৰে। কাৰো বিপদে কিন্তু পৰিচালিত একেবাৰে নহ'ব। আজি ঘৰখনত সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব। আজি অবিবাহিত সদস্যৰ বাবে উপযুক্ত বিবাহ সম্পৰ্কীয় সম্পৰ্ক আহিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা প্ৰস্ৰাৱৰ সংক্ৰমণ আৰু ফুলাৰ দৰে কিছু লোকৰ সমস্যা হ'ব পাৰে বুলি কৈছে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ যত্ন লওক আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে। নিজৰ হেল্থৰ প্ৰতি কেয়াৰ কৰক বুলি কৈছে। নিয়মিত পানী খাওক, যোগাসন কৰক বুলি কৈছে। এই সময়ত গ্ৰহৰ অৱস্থানৰ বাবে ভাগ্য আপোনালোকৰ পক্ষত থাকিব। সময়ৰ সৎব্যৱহাৰ কৰাটো আপোনালোকৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিব। হঠাতে আপুনি এজন অচিনাকি ব্যক্তিক লগ পাব পাৰে দিনটোৰ ভাগত, যিটো লাভজনক হ'ব। পাৰিবাৰিক ধৰ্মীয় অনুষ্ঠানৰ বা পাৰিবাৰিক ক্ষেত্ৰত ঘৰখনত ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে বুলি কৈছে। আৰু সেইখিনি যদি আপোনালোকে কৰে মানসিক শান্তি পাব। আজি পাৰিলে ভ্ৰমণ পৰিহাৰ কৰক। ইয়াত সময় আৰু ধন নষ্ট হোৱাৰ বাহিৰে একো লাভ নহ'ব। অপ্ৰয়োজনীয় খৰচে আপোনালোকক আজি অশান্তি সৃষ্টি কৰিব পাৰে বুলি কৈছে। ইয়াৰ বাবে বাজেট ব্যৱস্থাৰ অৱনতি ঘটিব পাৰে। আজি কাৰো লগত বিবাদৰ দৰে বা তৰ্ক পেচালৰ দৰে পৰিস্থিতিৰ বিশেষকৈ সৃষ্টি হ'বলৈ একেবাৰে দিব নালাগে। ব্যৱসায়ত প্ৰতিযোগিতা হ'ব, কম্পিটিশ্যন হ'ব। যিসকলে বিজনেছ কৰে কম্পিটিশ্যন সময়। সম্প্ৰসাৰণ সম্পৰ্কে কিছু কাম থাকিব পাৰে আজি, যাৰ ফলাফলো অনুকূল হ'ব। যন্ত্ৰপাতি সম্পৰ্কৰ ব্যৱসায়ত কিছু লোকচান বা প্ৰবঞ্চনাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে সতৰ্ক হৈ থাকক। বৈবাহিক সম্পৰ্কত মধুৰতা ঘূৰি আহিব।
আজি ঘৰ আৰু ব্যৱসায় দুইটাতে সম্প্ৰীতি থাকিব, বুজাবুজি থাকিব, আণ্ডাৰষ্টেণ্ডিং থাকিব। কিন্তু দিনটোৰ শেষৰ অৰ্ধত বিশেষকৈ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত গভীৰতা বাঢ়িব, কিন্তু ভুল বুজাবুজিৰ সৃষ্টি হ'বলৈ একেবাৰে দিব নালাগে। সৰু সৰু কথাবোৰ ধৰি ৰাখিলে সম্পৰ্কত বিভাজন হ'ব পাৰে। পেশীৰ টান বা বিষৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে। যথেষ্ট জিৰণি লওক বুলি কৈছে। ব্যায়াম কৰাটো প্ৰয়োজনীয় দিনটোৰ শেষৰ অৰ্ধত, গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব বুলি কৈছে। আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে, ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, জয় হনুমান। কৰ্কট ৰাশি, যিকোনো পৰিস্থিতিত ধৈৰ্য ধৰিব লাগিব। যেনেকুৱা ধৰণৰ চিটুৱেশ্যন নহওক, যেনেকুৱা ধৰণৰ সমস্যা নহওক, তেনে পৰিস্থিতিত নিজৰ ধৈৰ্য আত্মবিশ্বাস বজাই ৰাখিব। নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাওক, সফলতা নিশ্চিতভাৱে লাভ কৰিব। আজি মহিলাসকলৰ বাবে এক সাফল্যৰ দিন বুলি কৈছে। কষ্ট কৰক। দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিলে আজি লাভজনক হ'ব। যদি কোনো ভূমি বিবাদ চলি আছে তেন্তে শান্তিপূৰ্ণভাৱে সমাধান বিচাৰি উলিয়াওক বুলি কৈছে। কিছুমান পুৰণি সমস্যাৰ সৃষ্টি হোৱাৰ বাবে দৈনন্দিন ৰুটিনত ব্যাঘাত জন্মিব পাৰে, গতিকে ধ্যান ৰাখিব। অসাৰ কথাবোৰত বেছি গুৰুত্ব নিদিলে ভাল হ'ব। পে'মেণ্ট লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। আজিৰ দিনটোৰ প্ৰথম ভাগত ব্যৱসায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱাৰ পথ নিৰ্দেশনা আপোনালোকৰ বাবে সহায়ক হ'ব। খুচুৰা ব্যৱসায়ত আয় ভাল হ'ব। নিয়োজিত লোকে অতিৰিক্ত কামবোৰ পাব বুলি কৈছে। সময়মতে কামবোৰ সম্পূৰ্ণ কৰি পদোন্নতি লাভ কৰিব পাৰিব। আজি পৰিয়ালৰ সৈতে বিশেষকৈ ক'ৰবাত যাব পাৰে, ভ্ৰমণ কাৰ্যসূচী আপোনালোকে ৰাখিব পাৰে। ভাৱৰ আদান প্ৰদান কৰিলে বিশেষকৈ ঘৰখনৰ মানুহখিনিৰ মাজত বুজাবুজিবোৰ বৃদ্ধি পাব, মৰম চেনেহবোৰ বৃদ্ধি পাব। ঘৰখনত এক শান্তিৰ পৰিৱেশ বিৰাজ কৰিব বুলি কৈছে। পাৰস্পৰিক সম্প্ৰীতিৰ বাবে বৈবাহিক জীৱনটো সুখী হ'ব। বুজাবুজি যেতিয়া থাকিব, ঘৰখনত সকলো মানুহে ভালদৰে শান্তিৰে থাকিব পাৰিব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হ'ব বুলি কৈছে। বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত ভৰিৰ বিষ কিছু লোকৰ হ'ব পাৰে। নিয়মিতভাৱে নিজকে পৰীক্ষা কৰি লওক বুলি কৈছে। উপযুক্ত চিকিৎসা লওক বুলি কৈছে, ভাল হ'ব। দিনটো আৰম্ভণি আৰু বিশেষকৈ মধ্যভাগৰ এই সময়খিনিত কিছু উত্থান পতনো হ'ব পাৰে। আপোনাৰ অনুশাসিত দৈনন্দিন কাৰ্যসূচী আপোনালোকৰ কাম কাজ অধিক সংগঠিত কৰি তুলিব। ঋণ দিয়া ধন ঘূৰাই দিয়াৰ সম্ভাৱনা আছে। আজি এটা জটিল আইনীৰ বিষয়ে কিছু লোকৰ সমাধান হ'ব পাৰে। এই ৰাশিৰ লোকসকলে নিজৰ খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। আজি কাৰোবাৰ পৰামৰ্শ গ্ৰহণ কৰাৰ আগতে তাৰ সকলো দিশ কিন্তু বিবেচনা কৰিবও লাগিব বুলি কৈছে। গতিকে কাৰোবাৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে, যিকোনো কাম কৰিব নালাগে। যদি আপুনি নিজকে বিশ্বাস কৰে তেন্তে আপুনি সফলতা লাভ কৰিব। যেতিয়া মানুহৰ নিজৰ ওপৰত বিশ্বাস থাকিব, কনফিডেঞ্চ থাকিব, নিশ্চয়কৈ সফল হ'ব, ছাকচেছ হ'ব। আৰু সেইখিনি আপোনালোকৰ ওপৰত নিজৰ ওপৰত থাকিব লাগিব। যদি আপুনি সাৱধানে লেনদেন কৰে তেন্তে আজি লোকচানৰ পৰা হাত সাৰিব পাৰিব। দিনটোৰ শেষৰ ধলৈ ব্যৱসায়িক কাম কাজ গোপন কৰি ৰাখক। আপুনি কৰাৰ কামৰ কৃতিত্ব আন কোনোবাইও ল'ব পাৰে, গতিকে সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে, ছিক্ৰেটলি ৰাখিব লাগে বুলি কৈছে। আজি এই সময়খিনিত কৰ্মচাৰীসকলৰ মাজত ৰাজনীতিৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আজি কৰ্মৰ ক্ষেত্ৰত অতি সজাগ হোৱাৰ প্ৰয়োজন আছে। কিবা এটা ৰাজনীতিৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত অতি সজাগ হোৱাৰ প্ৰয়োজন আছে। পৰিয়ালৰ সৈতে মনোৰঞ্জন বা বজাৰ কৰিবলৈ যোৱাৰ সুখ দিব বুলি কৈছে। যোৱাটোৱে প্ৰেমৰ সংগীৰ সৈতে লগ পোৱাৰ সুযোগ পাব কিছু লোকে। স্বাস্থ্যৰ ভাল হ'ব বুলি কৈছে। দিনটোৰ শেষৰ দলৈ গেছৰ দৰে সমস্যাবোৰ সৃষ্টি হ'বলৈ নিদিব। মাইগ্ৰেনৰ সমস্যাবোৰ কিছু লোকৰ বাঢ়িব পাৰে যদি ষ্ট্ৰেছ হৈছে, বেছি টেনশ্যন লৈ আছে। গতিকে কিছুমান টেনশ্যন পৰিহাৰ কৰক। অপ্ৰয়োজনীয় মানসিক চাপ লৈ নাথাকিব, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। সিংহ ৰাশি, প্ৰভাৱশালী মানুহৰ সংগ পাব। কৰ্মৰ পদ্ধতি আৰু ব্যক্তিত্ব আপোনালোকৰ উন্নতিৰ বাবে কৰাৰ যি প্ৰচেষ্টাও সফল হ'ব। চেষ্টা কৰি থকা যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কীয় সমস্যাৰ পৰা কিছু পৰিমাণ হ'লেও সমাধান বা সকাহ পাব বুলি কৈছে। সমস্যাবোৰ সমাধান হ'ব। আজি কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত খৰখেদা নকৰিব। ব্যৱহাৰিক হওক, কোনোবা অচিনাকি ব্যক্তি আপোনালোকৰ অনুভৱৰ অন্যায়ৰ সুবিধা ল'ব পাৰে, দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। যিকোনো ভ্ৰমণ পিছুৱাই দিয়ক, কাৰণ ই আপোনালোকৰ বহু গুৰুত্বপূৰ্ণ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ত পৰিস্থিতি স্বাভাৱিক হ'ব। ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ কনফিউজন বা অলপ সমস্যা বা অসুবিধা হ'ব পাৰে। গতিকে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব বা উত্তম। চাকৰিত আপোনালোকৰ ইচ্ছামতে কামবোৰ
কৰি থাকিব পাৰিব কিছু পৰিমাণে স্থান সলনি হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ স্বামী স্ত্ৰীয়ে নিজৰ জীৱন সংগীৰ সৈতে বিশেষকৈ সম্পৰ্কত মধুৰতা বজাই ৰাখক প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে বেছি সময় নষ্ট কৰিব নালাগে দিনটোৰ প্ৰথম ভাগত নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক অত্যধিক ব্যস্ততা আৰু ক্লান্তিৰ বাবে শাৰীৰিক আৰু মানসিক শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে ধ্যান আৰু যোগৰ সহায় লওক জীৱনশৈলী পৰিৱৰ্তনৰ বাবে পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হ'ব বাকি থকা ধন টুকুৰা বা অলপ লাভ কৰাৰ সম্ভাৱনা আছে ইয়াক আপুনি আপোনালোকে সৎ কামত ব্যৱহাৰ কৰক বা ইয়াৰ ফলত অৰ্থনৈতিক যে ব্যৱস্থা উন্নতি ঘটিব পৰিয়ালৰ দায়িত্ববোৰ বাঢ়িব বুলি কৈছে আজি কিন্তু আপুনি সেইবোৰ আনন্দৰে পালন কৰিব বুলি কৈছে অত্যধিক কামৰ বুজাৰ বাবে কৈছে যে আজি কিছুমান কাম এৰাই চলিলে ভাল হ'ব যদি কামৰ প্ৰেছাৰবোৰ বাঢ়িছে যিবোৰ পেন্ডিং কৰি ৰাখি কাইলৈও কৰিব পৰা যায় সেইখিনি ক্ষেত্ৰতো আপোনালোকে অলপ ধ্যান দিয়ক কিছুমান এৰাই চলিলে ভাল হ'ব বুলি কৈছে শিশুৰ ওপৰত বেছি নিষেধাজ্ঞা আৰু বেছি নকৰিব কোনো কাৰণ নোহোৱাকৈ বৰ খং উঠিলে ক্ষতি হ'ব পাৰে গতিকে বেছি খং ৰাগবোৰ নকৰিব যদি তেনেকুৱা ধৰণৰ ভাৱ আছে গতিকে খং ৰাগবোৰ পৰিহাৰ কৰক বুলি কৈছে খং উঠিলে সমস্যাবোৰ বৃদ্ধি পাব পাৰে খঙত কৰাৰ সিদ্ধান্তবোৰ ভুল হ'ব পাৰে আজি কোনো ধৰণৰ ভ্ৰমণ পৰিকল্পনা নকৰিব ব্যৱসায়িক কাম-কাজবোৰ সহজে হ'ব সহকৰ্মীসকলৰ সাপোৰ্ট থাকিব নেতিবাচক মনোভাৱে আপোনাক আমনি কৰিব পাৰে ব্যৱসায় আৰম্ভ কৰি যুৱক যুৱতীসকলে ভাল ফলাফল পাব কাৰ্যালয়ত আপোনালোকৰ উৎকৃষ্ট কৰ্ম ব্যৱস্থা থাকিব ঘৰৰ ব্যৱস্থা সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কৰ প্ৰতি যুৱক যুৱতীসকলে গুৰুত্ব আৰু সৎ হ'ব লাগে আজি কাহ চৰ্দি সংক্ৰমণ আদি সমস্যাবোৰ বাঢ়িব পাৰে অসাৱধান নহ'ব আৰু তৎকালীন চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে যে বেছিকৈ স্বাস্থ্যৰ সমস্যা চলি আছে বেছি আপোনালোকৰ অসুবিধা পাইছে তেনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উত্তম হ'ব আজি আধৰুৱা কামখিনি পূৰণ হোৱাৰ লগতে আজি নিজৰ বৈবাহিক জীৱনত মধুৰতা বজাই ৰাখিবলৈ আপুনি সক্ষম হ'ব যিকোনো সিদ্ধান্ত লওঁতে জনাশুনা মানুহৰ পৰা পৰামৰ্শ লোৱাৰ পিছতহে সিদ্ধান্তবোৰ ল'লে উপকৃত হ'ব কৰ্মৰ ক্ষেত্ৰত কিবা এটা ভাল সুযোগো পাব পাৰে বুলি কৈছে সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কন্যা ৰাশি অনুকূল সময় যদি কোনো সম্পত্তিৰ সম্পৰ্কৰ বিষয় বিচাৰাধীন হৈছে তেন্তে সিদ্ধান্ত আজি আপোনালোকৰ পক্ষত হ'ব পাৰে দিনটোৰ দ্বিতীয় অংশত বিশেষকৈ সমস্যাবোৰ সৃষ্টি হ'ব পাৰে আজি নিজৰ আত্মবিশ্বাসৰে আপোনালোকৰ নিজৰ সমস্যাবোৰ সমাধান বিচাৰি উলিয়াবলৈ পাৰিব বুলি কৈছে ঘৰখনৰ ৰক্ষণাবেক্ষণৰ কামত সময় কটাব অসাৱধানতাৰ বাবে কামবোৰ নষ্ট হ'ব পাৰে গতিকে সাৱধানে কামখিনি কৰক আজি আনৰ মানসিকতা বুজিব মনৰ ভাৱবোৰ বুজিবলৈ সক্ষম হ'ব আপোনালোকৰ কৈছে যে প্ৰতিযোগীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব ব্যৱসায় হওক বা অন্যান্য ক্ষেত্ৰতে হওক যুৱক যুৱতীসকলে কোনো কাম এৰি দিব নালাগে আধৰুৱা কৰি ৰাখিব নালাগে যাৰ ফলত কিছুমান সমস্যা হ'ব পাৰে কিছু ক্ষেত্ৰত মানহানিৰ সৃষ্টি হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত বৰ্তমান কাম কাজতে গুৰুত্ব দিব লাগে বুলি কৈছে কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে আজি দিনটোত গতিকে মনত ৰাখিব গতিকে আৰম্ভ কৰিলেও সাৱধান হ'ব নতুন বিশেষকৈ কামত আপুনি কিবা এটা আগ্ৰহ প্ৰকাশ কৰিব বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত দিনটো আৰম্ভণিতে কিছু দৌৰা-দৌৰি হ'ব পাৰে আজি দুপৰীয়াৰ পিছত অৱস্থা স্বাভাৱিক হৈ পৰিব পৰিয়াল আৰু আৰ্থিক বিষয়ত জীৱন সংগীৰ সহায়ত আপুনি মানসিক চাপমুক্ত হৈ থাকিব প্ৰেমৰ বিষয়ত ভাগ্যৱান হ'ব গেছ আৰু এচিডিটিৰ বাবে আপুনি অশান্তি পাব পাৰে ইয়াৰ মূল কাৰণ হ'ব আপোনালোকৰ অনিয়মিত দৈনন্দিন কাম-কাজ নিজৰ দৈনন্দিন কাম-কাজ আৰু অভ্যাসৰ প্ৰতি বিশেষ যত্ন লওক আজি যাৰ বাবে আপোনালোকৰ ব্যক্তিত্বৰ আচৰিত উন্নতি হ'ব আপুনি আপোনালোকৰ সন্তানৰ শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত ডাঙৰ সিদ্ধান্ত ল'ব পাৰে ধ্যান ৰাখিব অচিনাকি মানুহৰ লগত ব্যৱহাৰত সাৱধান হওক আপুনি হয়তো কোনো ষড়যন্ত্ৰৰ বলি হ'ব পাৰে আজি বেয়া মানুহৰ সংগী বা সংগৰ পৰা আঁতৰি থকাটো উত্তম সমাধান বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজন আছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ শেষত আপুনি কৰ্মৰ ক্ষেত্ৰত যন্ত্ৰপাতি কৰ্মচাৰীৰ লগত জড়িত কিছু সমস্যা পাব পাৰে অন্ধভাৱে বিশ্বাস কৰিলে ক্ষতিকাৰক হ'ব পাৰে অভিজ্ঞ আৰু ৰাজনৈতিক ব্যক্তিৰ লগত বিশেষকৈ যোগাযোগত থাকক পৰামৰ্শ লওক বুলি কৈছে আজি আপোনালোকৰ জীৱন সংগী আৰু পৰিয়ালৰ সমৰ্থনে আপোনালোকৰ আত্মবিশ্বাস বজাই ৰাখিব পাৰিব মানসিক চাপ নোহোৱাকৈ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সৰু উত্থান পতন হ'ব অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব গতিকে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কন্যা ৰাশি জাতক জাতিকাসকলে কেয়াৰফুল হ'ব লাগিব ধ্যান দিব লাগিব বুলি কোৱা হৈছে আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি আপুনি নতুনকৈ যদি আমাৰ চেনেলটো আজি চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক
ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি কোনো সমস্যাৰ সমাধান পোৱাৰ পিছত আপুনি অলপ সকাহ অনুভৱ কৰিব কিবা এটা যদি সমস্যাই বহুত বেছি আপোনালোকক টেনচনত পেলাই আছিল চিন্তাত পৰি আছিল যেতিয়া সেই সমস্যাখিনিৰ পৰা অলপ হলেও আপুনি সমাধান পাব অলপ হলেও আপোনালোকৰ চিন্তাখিনি দূৰ হ'ব বুলি কৈছে অলপ সকাহ অনুভৱ কৰিব কিন্তু বন্ধু বা ঘনিষ্ঠ সহায় ল'ব লাগিব পাৰে আজি আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলে আপোনালোকৰ আত্মবিশ্বাস আৰু মনোবলৰ সন্মুখত থিয় দিব নোৱাৰিব আজি বাকি থকা বা ঋণ দিয়া ধন আদায়ৰ বাবে এইটো এটা অনুকূল সময় আনৰ বিষয়ত বেছি জড়িত হৈ নপৰিব বা হস্তক্ষেপ নকৰিব বিবাদ আৰু কাজিয়াৰ সম্ভাৱনা আছে কাৰোবাৰ মধ্যস্থতাত বৈবাহিক জীৱনত বিষয়বোৰ সমাধান কৰিবলৈ চেষ্টা কৰক অধ্যয়নত শিশুৱে বা ল'ৰা-ছোৱালীসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে আজি শিক্ষকৰ পৰা পদ প্ৰদৰ্শন কৰিবলৈ কুণ্ঠাবোধ নকৰিব যদি কিবা এটা নজনা বিষয় আছে টপিক আছে সেইখিনি ক্ষেত্ৰত শিক্ষাগুৰুৰ পৰা পৰামৰ্শ ল'বলৈ একেবাৰে লাজ নকৰিব গতিকে ধ্যান ৰাখিব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত দায়িত্ববোৰ বাঢ়িব বুলি কৈছে কৰ্মচাৰীসকলৰ কাম-কাজ সুচাৰুৰূপে চলি থাকিব আজি কোনো ধৰণৰ অন্যায়ৰ প্ৰতি আগ্ৰহ নল'ব বা আগ্ৰহী নহ'ব চাকৰিত কৰ্মচাৰীৰ তথ্যৰ ওপৰত চকু ৰাখিব লাগিব বুলি কৈছে নথিপত্ৰসমূহ আজি দিনটো সুৰক্ষিত কৰি ৰাখক বুলি কৈছে পৰিয়ালৰ সৈতে এটা অনুষ্ঠানলৈ যোৱাৰ সুযোগ থাকিব পাৰস্পৰিক ক্ৰিয়াকলাপ আৰু একেলগে সময় কটালে আজি ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব দিনটো আৰম্ভণিৰ সময়ত বৰ্তমান বতৰৰ বাবে মূৰৰ বিষ সাৰ্ভাইকেলৰ সমস্যা বাঢ়িব পাৰে গেষ্ট্ৰিকৰ সামগ্ৰী খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে এইখিনি ক্ষেত্ৰত কিন্তু খোৱাবৰ ক্ষেত্ৰত ধ্যান দিব লাগিব তুলা ৰাশি জাতক-জাতিকাসকলে ঋণ দিয়া ধন ঘূৰাই পোৱাৰ প্ৰবল আশা কৰা হৈছে গতিকে চেষ্টা কৰক পাবলগীয়া ধন আপোনালোকে লাভ কৰিব বাজেটৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব নিজৰ মাজতে ইতিবাচক শক্তি অনুভৱ কৰিব কোনোবা হয়তো কোনোবা ঐশ্বৰিক শক্তিৰ পৰা আশীৰ্বাদ লাভ কৰিব পাৰে কিছু লোকে তেনেকুৱা ধৰণৰ এটা ফিল আহিব পাৰে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহৰ সমস্যাৰ সমাধান হ'ব আজি ধ্যান ৰাখিব গুৰুত্বপূৰ্ণ বিষয়ৰ সন্দৰ্ভত ওচৰ চুবুৰীয়াৰ লগত বিবাদ হ'ব পাৰে আজি আপোনাৰ খং নিয়ন্ত্ৰণ কৰক কাৰণ ই আপোনালোকৰ সন্মানতো প্ৰভাৱ পেলাব পাৰে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰাৰ বাবে যুৱক যুৱতীসকলে দিনটোৰ বিশেষকৈ আৰম্ভণি সময়ৰ পৰা অলপ অসুবিধাজনক হ'ব পাৰে বুলি কৈছে বা তেনেকুৱা ধৰণৰ এটা গিল্টি ফিল কৰিব পাৰে ব্যৱসায়িক স্থানত স্থবিৰ হৈ থকা কামবোৰ পুনৰ আৰম্ভ কৰক এইবোৰে ইতিবাচক ফলাফল দিব আজি ওচৰ চুবুৰীয়াসকলৰ সৈতে বিশেষকৈ এটা সৰু এটা কথাক লৈ পেলাই তৰ্ক পেচালো হ'ব পাৰে গতিকে অলপ ধ্যান দিব লাগিব বুলি কৈছে আজি ব্যৱসায়ীসকলে চলি থকা প্ৰতিযোগিতাত জয়ী হ'ব পাৰে চাকৰিত অতিৰিক্ত কামৰ বোজা পৰিব আজি কোনো বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত উত্তেজনাও হ'ব পাৰে যিয়ে ঘৰখনতো প্ৰভাৱিত কৰিব পাৰে গতিকে তৰ্ক পেচালবোৰ পৰিহাৰ কৰক নহলে ঘৰখনৰ পৰিৱেশটো বিনষ্ট হ'ব পাৰে প্ৰেমৰ বিষয়ত সময় আৰু ধন বেছি নষ্ট কৰিব নালাগে বৰ্তমান সময়ত কেৰিয়াৰৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগে যুৱক যুৱতীসকলে স্বাস্থ্য ভাল হ'ব অত্যাধিক কাম কৰিলে কিছু লোকৰ ভৰিৰ বিষ বা ভাগৰুৱা এটা অনুভৱ কৰিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব গুৰুত্ব দিব লাগিব বুলি কৈছে আজি তুলা ৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে প্ৰথমৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক জয় শ্ৰীৰাম বৃশ্চিক ৰাশি সামাজিক কাম-কাজৰ লগত জড়িত হৈ থাকিলে আপোনালোকৰ ব্যক্তিত্ব অধিক উন্নত কৰাৰ ক্ষেত্ৰত সুযোগ পাব যদি আপুনি সম্পত্তিৰ সৈতে জড়িত কোনো সিদ্ধান্ত ল'বলৈ গৈছে আজি দিনটোত তেন্তে সেই বিষয়ে গুৰুত্ব সহকাৰে চিন্তা কৰক নিশ্চয়কৈ ভাল হ'ব আপোনালোকৰ কামবোৰ সুন্দৰভাৱে কৰিব পাৰিব ভৱিষ্যতৰ বাবে কৰাৰ প্ৰচেষ্টাত সফলতা লাভ কৰিব পাৰে যুৱক যুৱতীসকলে চিন্তা নকৰাকৈ কোনো মতামত অনুসৰণ নকৰিব চিন্তা নকৰাকৈ কোনো কথা নকব ইয়াৰ বাবে আপোনালোকৰ কামবোৰ নষ্ট হ'ব পাৰে আজি ল'ৰা-ছোৱালীৰ লগতো কিছু সময় কটাক বুলি কৈছে তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবেও চেষ্টা কৰিব যদি আপুনি মাটি বা বাহন কিনাৰ পৰিকল্পনা কৰিছে আজিৰ দিনটো তেন্তে কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰাটো প্ৰয়োজনীয় বুলি কৈছে ব্যৱসায়ৰ ক্ষেত্ৰত অনুকূল সময় আপুনি সম্পূৰ্ণ উৎসাহ আৰু শক্তিৰে আপোনালোকৰ ব্যৱসায়ত কাম কৰিব লগতে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগিব তেওঁলোকৰ পৰামৰ্শ আপোনালোকৰ ব্যৱসায়িক কামবোৰতো সম্পূৰ্ণৰূপে সহায় কৰিব বা সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় হ'ব অফিচত বা কৰ্মক্ষেত্ৰত দিনটো আৰম্ভণি সময়ত বেছি কাম কৰিলে ভাগৰুৱা হৈ পৰিব পাৰে স্বামী স্ত্ৰীৰ মাজত আজি পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰখনত হাঁহি আৰু সুখেৰে ভৰাৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে দিনটো আৰম্ভণি সময়ৰ পৰা বিবাহৰ যোগ্য মানুহৰ বাবে ভাল সম্পৰ্কৰ সম্ভাৱনা দেখা পোৱা গৈছে দিনটো আৰম্ভণি সময়ত স্বাস্থ্য ভাল হ'ব চলিত বতৰত বিশেষকৈ আপোনালোকৰ নিজৰ খাদ্যাভ্যাসৰ প্ৰতি অতি সচেতন হোৱাটো প্ৰয়োজন আছে আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সহায় আৰু পদ প্ৰদৰ্শনত আপুনি এটা বিশেষ সিদ্ধান্ত ল'ব যিকোনো বিষয়ৰ সমাধান বিশেষকৈ
আলোচনাৰ জৰিয়তে বিচাৰি পোৱা যাব আপুনি হয়তো আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে ছাত্ৰ ছাত্ৰীসকলে এটা বিশেষ বিষয়ত বহুত মনোনিৱেশ কৰিব লাগিব আপোনাৰ গোপন কথা কাৰো লগত শ্বেয়াৰ নকৰিব কিবা এটা প্ৰতাৰণা হ'ব পাৰে ইগো আৰু অতিমাত্ৰা আত্মবিশ্বাস আপোনালোকৰ দুৰ্বলতা হৈ পৰিব পাৰে আজি সেইখিনি নিয়ন্ত্ৰণত ৰাখক ব্যৱসায়িক বিষয়ত বহুত ব্যস্ততা আৰু কঠোৰ পৰিশ্ৰম হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে বিশেষ উন্নতিৰ সম্ভাৱনা কিছু কম আছে সম্পত্তিৰ সম্পৰ্কীয় কামত ডাঙৰ কিছুমান সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে বা কথা কোৱাৰ সম্ভাৱনা আছে নিয়োজিত লোকে বিষয়ৰ লগত বিবাদত লিপ্ত হ'ব নালাগে স্বামী স্ত্ৰীৰ মাজত মধুৰতা থাকিব প্ৰথমতে কৈছিলোঁ প্ৰেমৰ সম্পৰ্কত কিন্তু ইজনে সিজনৰ প্ৰতি আৱেগিক মোহ থকাটো গুৰুত্বপূৰ্ণ মনৰ ভাৱবোৰ বুজাটো গুৰুত্বপূৰ্ণ অত্যধিক কামৰ বুজাৰ বাবে দিনটোৰ শেষৰ দলৈ স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব নিয়মীয়াকৈ আপোনালোকে খোৱাবৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব গেছ এচিডিটিৰ সমস্যাৰ সৃষ্টি কৰা খাদ্যবোৰ পৰিহাৰ কৰক বুলি কৈছে ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ক নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হওক শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ হওক মনৰ যি ইচ্ছা আছে যিবোৰ ড্ৰিমছ আছে সপোন আছে সেইখিনি সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক জীৱনটো সুন্দৰ হওক ওম নমঃ শিৱায় জয় মা লক্ষ্মী ধনুৰাশি কিছুমান কাম আপোনালোকে যিবোৰ এৰি দিছিল আশা এৰি দিছিল বিশেষকৈ সেই কামখিনি হোৱাৰ সম্ভাৱনা আছে আজি শান্তিপূৰ্ণভাৱে আপোনালোকৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব আজি শিশুসকলো সম্পূৰ্ণ অনুশাসিত হৈ থাকিব মনত কিছু অস্থিৰতা বা বিষাদ থাকিব বুলি কৈছে ইতিবাচক কামত নিজকে ব্যস্ত কৰি ৰাখক নিজৰ খং নিয়ন্ত্ৰণত ৰাখক বুলি কৈছে এই সময়ত টকা পইচা হাতলৈ অহাৰ লগে লগে ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে ধৈৰ্যৰ বিশেষকৈ প্ৰয়োজন আছে ধৈৰ্যৰে পৰিস্থিতিসমূহ নিৰীক্ষণ কৰক বুলি কৈছে সমাধান বিচাৰি উলিয়াওক বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গ্ৰহণ অৱস্থান ভাল প্ৰতিপক্ষৰ প্ৰতি আপোনালোকে সাৱধান হ'ব লাগিব আপোনালোকৰ পৰিকল্পনাৰ কামত আপোনালোকৰ সকলো শক্তি উচ্চকাৰ কৰক আপোনালোকৰ পৰিকল্পনা ৰাজহুৱা নকৰিব মজাৰ বাবে বা হাঁহি ধেমালিত নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ বাজি নাৰাখিব বৈবাহিক সম্পৰ্কত সুখদায়ক হ'ব বুলি কৈছে ডাঙৰ মানুহৰ পৰা আশীৰ্বাদ লাভ কৰিব প্ৰেমৰ সম্পৰ্কত উত্তেজনা থাকিব অত্যধিক কামৰ বাবে দিনটোৰ প্ৰথম ভাগত শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে নিজৰ বাবে কিছু সময় উলিওৱাটো গুৰুত্বপূৰ্ণ আজি যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ প্ৰয়োজন আছে যুৱক যুৱতীসকলে নিশ্চিতভাৱে ক্ৰীড়াত কিছু সময় কটাব লাগে ইয়াৰ দ্বাৰা আপুনি সুখ লাভ কৰিব আপোনালোকৰ ভিতৰত নতুন শক্তি অনুভৱ কৰিব আজি ঘৰৰ ব্যৱস্থাৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজনীয় ঘনিষ্ঠ আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক ভাল এটা প্ৰতিফলন দেখিব যিকোনো মূল্যৱান বস্তু ক্ৰয় কৰাৰ সময়ত সাৱধান হওক বজাৰ কৰাৰ সময়ত বিল নিশ্চয়কৈ ল'ব ব্যৱসায়ৰ পৰিস্থিতি উন্নত হ'ব নতুন কৃতিত্ব পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে ঋণৰ ক্ষেত্ৰত কিন্তু আজি অলপ সাৱধান হ'ব লাগিব বুলি কৈছে তৎক্ষণাত ধাৰলৈ টকা পইচা নল'ব এই সময়ত গতিকে ধ্যান ৰাখিব আজি লেনদেন কৰাৰ সময়ত হাৰ্ড বিল ব্যৱহাৰ কৰক আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে সুখ সমৃদ্ধি বৃদ্ধি পাব আজি মৰমীয়াল দম্পতীয়ে লগ পোৱাৰ সুযোগ পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ শেষৰ ফালেতো কাহ চৰ্দি ডিঙিৰ বিষ হ'ব পাৰে থাইৰয়ডৰ সমস্যা বৃদ্ধি পাব পাৰে সময়ত শুভ ৰং হ'ব হালধীয়া ৰঙৰ আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি আজি পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল হ'ব আজি দুপৰীয়াৰ সময়খিনি এটা ভাল শুভ সময় বুলি কৈছে আজি শুভাকাংক্ষীৰ সহায় আপোনালোকৰ বাবে আশাৰ কিৰণ কঢ়িয়াই আনিব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফলাফল লাভ কৰিব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি অধিক সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ হ'ব লাগে আজিৰ বিত্তীয় সম্পৰ্কীয় বিষয়ত সাৱধান হ'ব লাগিব ধৈৰ্য আৰু সংযমেৰে কাম কৰক যান বাহন বা ব্যয়বহুল বৈদ্যুতিক সঁজুলি ক্ষতিৰ ফলত বৃহৎ খৰচ হ'ব পাৰে যিকোনো মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে ব্যৱসায়ৰ সন্দৰ্ভত অস্থিৰতা থাকিব বয়োজ্যেষ্ঠসকলৰ পৰা দিহা পৰামৰ্শই আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব অচিনাকি ব্যক্তিৰ সৈতে ব্যৱসায়িক চুক্তি কৰাৰ সময়ত সাৱধান হওক সংবাদ মাধ্যম আৰু অনলাইন কামৰ বিষয়ে অধিক জানিব পাৰিব কাৰ্যালয় পৰিৱেশ অনুকূল হ'ব পৰিয়ালৰ মাজত সমন্বয়ৰ অভাৱ হ'ব পাৰে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমস্যাবোৰ সমাধান হ'ব আজি কাম কাজত ঘনিষ্ঠতা থাকিব প্ৰতিকূল পৰিস্থিতিত ইতিবাচক চিন্তা ৰাখক ইয়াৰ ফলত আপোনালোকৰ মনত বেয়া প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব আজি দৈনন্দিন জীৱনত কিছু ইতিবাচক পৰিৱৰ্তন হ'ব ডাঙৰ মানুহৰ পৰা বিশেষকৈ সাৰপ্ৰাইজ গিফ্ট পাব পাৰে কিছু লোকে বহুদিনৰ মূৰত বন্ধু বান্ধৱীক লগ পোৱাটো আনন্দৰ কথা হ'ব কাৰোবাৰ লগত চলি থকা বিচ্ছিন্নতাৰ বিশ্বখনতা আৰু বুজাবুজিৰে সমাধান হ'ব কোনো ধৰণৰ ঋণ ল'ব নালাগে আজি লেনদেনৰ ক্ষেত্ৰত অতি সাৱধান হওক নহ'লে লোকচান হ'ব পাৰে সোনকালে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক অতিমাত্ৰা চিন্তা কৰিলে সুবিধাজনক পৰিস্থিতি পিছলিব পাৰে
কাৰোবাক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিওঁতে আপোনালোকৰ সামৰ্থ্যকো কিন্তু মনত ৰাখিব লাগিব কাৰোবাক সহায় কৰিম বুলি কথা ৰাখিব নোৱাৰিলে কিন্তু ইমেজটো বেয়া হ'ব পাৰে আপোনালোকৰ ৱেট বা ভ্যালুটো কমিব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান দিব লাগিব ব্যৱসায়ত বিপণনৰ কাম সম্পূৰ্ণ কৰাৰ উপযুক্ত সময় ব্যৱসায় সম্প্ৰসাৰণৰ সঠিক সিদ্ধান্ত সফল হ'ব আমদানি ৰপ্তানিৰ ব্যৱসায়ত সাৱধান হওক কিছু ক্ষতি হোৱাৰ সম্ভাৱনা আছে চাকৰিত আপোনালোকৰ স্থিতি শক্তিশালী হৈ থাকিব বিষয়সকলৰ পৰাও সহযোগিতা লাভ কৰিব ঘৰখনত কিবা এটা বিষয়ক লৈ বিবাদ হ'ব পাৰে পৰিৱেশৰ ব্যৱস্থা কৰাত আপোনালোকৰ অৱদান গুৰুত্বপূৰ্ণ ভাল কৰি ৰখাত প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব অনিন্দাৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে ধ্যান ধাৰণাটো কিছু সময় কটাক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব ভাগ্য ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 4 মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি কিছু দিনৰ পৰা চলি থকা ব্যস্ততাপূৰ্ণ স্থবিৰতা থাকিব শান্তিৰে কাম কৰিব পাৰিব শান্তিৰে কামত মনোনিৱেশ কৰিব পাৰিব আত্মীয়ৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হৈ থাকিব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি কিন্তু সাৱধান হ'ব লাগে এক্টিভ হৈ থাকিব লাগে যিকোনো কাম কৰোঁতে সাৱধানে কৰক আপোনালোকৰ এটা সপোন পূৰণ হ'বলৈ গৈ আছে গতিকে তাৰ বাবে কষ্ট কৰক বুলি কৈছে যি এইম বা যি ড্ৰিমছ লৈ আছে সেইখিনি পূৰণ কৰক বুলি কৈছে আৰু তাৰ বাবে কাম কৰিব লাগিব এক্টিভলি সম্পত্তি ক্ৰয় বিক্ৰয় কৰাৰ সময়ত কাগজবোৰ ভালদৰে পৰীক্ষা কৰক এই সময়ত অভিজ্ঞ লোকৰ পৰামৰ্শক আওকাণ নকৰিব টকা পইচাৰ সম্পৰ্কে সকলো সিদ্ধান্ত নিজে লওক আজি আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব ব্যৱসায় সম্পৰ্কে যিকোনো সপোন বাস্তৱায়িত হ'বলৈ ওলাইছে এই সময়ত ৰিয়েল এষ্টেটৰ সৈতে জড়িত লোকসকলে সাৱধান হ'ব বিষয়সকলৰ সৈতে ভাল সম্পৰ্ক থাকিব ইয়াৰ ফলত চৰকাৰী নিবিদা বা ডাঙৰ অৰ্ডাৰ সৃষ্টি হ'ব পাৰে চৰকাৰী চাকৰি এটাত বহুত কামৰ বাবে আপুনি ভাগৰুৱা হ'ব পাৰে পৰিয়াল আৰু জীৱন সংগীৰ পৰামৰ্শত সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব সমাধানৰ ক্ষেত্ৰত সমাধান হ'ব বুলি কৈছে আজি কৈছে যে পাৰস্পৰিক সম্পৰ্ক মধুৰ হৈ থাকিব বুজাবুজিৰ জৰিয়তে পৰিয়ালত মৰম চেনেহ বৃদ্ধি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত অসংগঠিত ৰুটিন আৰু অসাৱধানতাই গেছ আৰু এচিডিটি সমস্যাৰ সৃষ্টি কৰিব পাৰে অলাখতাৰ সৃষ্টি কৰিব পাৰে আপুনি শাৰীৰিক শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে বৰ্তমান সময়ত মিশ্ৰিত প্ৰভাৱ থকা এটা দিন ইতিবাচক হৈ থাকিলে আপুনি আপোনালোকৰ কাম অতি ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব ৰাজনৈতিক বা প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে কামৰ বোজাৰ বেছি হ'ব ভাল ফলাফল পালে আপুনি ক্লান্তিৰ পৰা পাহৰি যাব বুলি কৈছে অৰ্থাৎ ভাগৰখিনি পাহৰি যাব যেতিয়া কিবা এটা কামত সাকসেছ হ'ব সফল হ'ব আজি ঘৰখনৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ গুৰুত্ব দিব লাগিব ইয়াৰ বাবে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ আধৰুৱা হৈ থাকিব পাৰে যদি আপুনি সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে তেন্তে পুনৰ বিবেচনা কৰক ব্যৱসায় সম্পৰ্কীয় সিদ্ধান্ত খৰখেদাকৈ গ্ৰহণ নকৰিব আপোনালোকৰ কাৰ্যকৰী ব্যৱস্থা প্ৰণালীটো কিছু পৰিৱৰ্তন আপোনালোকে কৰিব লাগিব অসাৱধানতাৰ বাবে গুৰুত্বপূৰ্ণ আদেশ বিশেষকৈ হেৰুৱাই যাব পাৰে সহকৰ্মী আৰু কৰ্মচাৰীৰ কাৰ্যকলাপক আওকাণ নকৰিব চাকৰিত নিজৰ বিশেষকৈ দায়িত্ব সুন্দৰভাৱে পালন কৰিব চাকৰিত বা কৰ্মৰ ক্ষেত্ৰত নিজৰ কাম আনৰ পৰা জাপি দিবলৈ চেষ্টা নকৰিব স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় থাকিব ঘৰখনত সুখ আৰু শান্তি এটা পৰিৱেশ বিৰাজ কৰিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ইজনে সিজনক অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে ভুল প্ৰেমৰ পৰা আঁতৰি থাকক নহলে সমস্যা হ'ব পাৰে ডায়াবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগে নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰিব লাগে ৰাতিপুৱা সোনকালে উঠি খোজ কাঢ়িব লাগে মৰ্ণিং ৱাক কৰিব লাগে নিয়মিতভাৱে পানী খাওক বুলি কৈছে নিশ্চয়কৈ হেল্থৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে প্ৰথমবাৰৰ বাবে আপোনালোকে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব অনুগ্ৰহ কৰি লাইক এটা কৰি দিব আপোনালোকৰ আত্মীয় বৰ্গলৈ ভিডিঅটো শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় জয় হনুমান লিখি দিব কুম্ভ ৰাশি আজি ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব আজি ঘৰ আৰু কৰ্মৰ ক্ষেত্ৰত দুইটাতে দায়িত্ব বৃদ্ধি পাব আপোনালোকৰ আপুনি সেইবোৰ ভালদৰে প্ৰদৰ্শন কৰিব পাৰিব ভালদৰে বিশেষকৈ চলাই নিব পাৰিব আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব অৰ্থনৈতিক ব্যৱস্থাৰ উন্নতিৰ বাবে কিছু পৰিকল্পনা কৰিব পাৰে আজি যুৱক যুৱতীসকলে নিজৰ যত্ন লওক অসাৱধানতাৰ বাবে আপোনালোকৰ কামত বাধা আহিব পাৰে যিকোনো ধৰণৰ কাগজ পত্ৰ কৰি থাকোঁতে সঠিক তদন্ত কৰক বা চোৱাচিতা কৰাটো আপোনালোকৰ দায়িত্ব হ'ব বুলি কৈছে লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধান হওক আজি ব্যৱসায়ত আপোনালোকৰ কামৰ পৰিকল্পনা কৰিবলৈ চেষ্টা কৰিব লাগিব এই সময়ত কিছু কনফিউজন বা আপোনালোকৰ ডাউট থাকিব পাৰে ব্যৱসায় ক্ষেত্ৰত গতিকে সাৱধান হ'ব ধীৰে স্থিৰে কামখিনি কৰক আপোনালোকৰ কৰ্মচাৰীৰ কথাত বিশেষকৈ বিশ্বাস তৎক্ষণাত নকৰিব আৰু কেৱল নিজৰ সামৰ্থ্যক বিশ্বাস ৰাখক বুলি কৈছে আজি বিভ্ৰান্তিৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা পৰামৰ্শ লৈ আগবাঢ়ি যোৱাটো উপযুক্ত হ'ব যিকোনো ক্ষেত্ৰতে বৈবাহিক জীৱনত মধুৰতা বজাই ৰাখিবলৈ পৰিয়ালৰ সৈতে কিছু সময় কটাওক
প্ৰেম বিবাহ কৰিব বিচৰা মানুহে হয়তো ভাল খবৰ পাব পাৰে স্বাস্থ্যৰ প্ৰতি দিনটোৰ প্ৰথম ভাগত বিশেষকৈ আপোনালোকে অসাৱধান নহ'ব সাৱধান হওক অত্যধিক ক্লান্তিৰ বাবে কিছু লোকৰ মাইগ্ৰেনৰ সমস্যা বা বিশেষ আপোনালোকক আমনি কৰিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব আজি ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন আৰু কেৰিয়াৰ সম্পৰ্কীয় সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে সকলোকে বিশেষকৈ সুখী কৰাৰ ক্ষেত্ৰত আপুনি বিশেষকৈ প্ৰশংসা লাভ কৰিব বুলি কৈছে সকলোৱে সকাহ অনুভৱ কৰিব ঘৰখনত আপুনি আপোনালোকৰ দক্ষতাৰ ক্ষমতাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ ছাপোৰ্ট লাভ কৰিব অসাৰ বস্তুত টকা পইচা খৰচ কৰাৰ সম্ভাৱনা আছে মাটি বা বাহনৰ বাবে হয়তো ডাঙৰ ঋণ ল'ব লগা হ'ব পাৰে কিছু লোকে আপোনালোকৰ আৰ্থিক অৱস্থাৰ কথা মনত ৰাখি বজাৰ কৰাৰ পৰিকল্পনা কৰক বুলি কৈছে ব্যৱসায় ডাঙৰ সিদ্ধান্ত লওঁতে আপোনালোকে সাৱধান হওক বুলি কৈছে ডাঙৰ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে আপোনালোকৰ সৰু সৰু অসাৱধানতাই ডাঙৰ অৰ্ডাৰ বাতিল কৰিব পাৰে আজি বজাৰ বা মাৰ্কেটত লেনদেনৰ লগত জড়িত কিছু হেঁচা পৰিব পাৰে আপোনালোকৰ নথিপত্ৰসমূহ যিকোনো ক্ষেত্ৰতে আজি ভালকৈ ৰাখক বুলি কৈছে আজি বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব পৰিয়ালত আপোনালোকৰ প্ৰাধান্য থাকিব বুলি কৈছে দিনটোৰ শেষৰ ফাললৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক পৰিশ্ৰমৰ ফলত ভাগৰুৱা আৰু বিষ হ'ব পাৰে অত্যধিক গধুৰ আৰু ভজা খাদ্য খোৱাৰ পৰা আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে নিজৰ ওজন নিয়ন্ত্ৰণ কৰক নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে মীন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু অলপ গুৰুত্ব দিব লাগিব আজি ভাগ্যৰ ৰং হ'ব বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় মা লক্ষ্মী ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক